কাউণ্টডাউন আৰম্ভ সমাগত উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ সাজু অসম সৰুসজাইত ফ্ৰণ্ট ৰেংকিং আৱাসিক প্ৰশিক্ষণ শিবিৰ উদ্বোধন অহা 28 জানুৱাৰীৰ পৰা উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া দেশৰ মেগা প্ৰতিযোগিতাখনলৈ অসমৰ দলীয় প্ৰস্তুতি শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে মাজত মাথো 9 দিন বাকী থকাৰ অৱস্থাত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আতিথ্য আৰু তত্ত্বাৱধানত আৰম্ভ হৈছে ফ্ৰণ্ট ৰেংকিং আৱাসিক প্ৰশিক্ষণ শিবিৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত শনিবাৰে এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে অসম দলৰ প্ৰস্তুতি শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া বিভাগৰ সঞ্চালক প্ৰদীপ টিমুং যুটীয়া ক্ৰীড়া সঞ্চালিকা অন্তৰা গগৈ আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ জুৱেল বে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱাৰ লগতে বিভিন্ন ক্ৰীড়া সংগঠনৰ সভাপতি সম্পাদক তথা খেলুৱৈসকল অতিথিসকলে খেলুৱৈসকলক উদ্দেশ্যি ৰাখিলে শুভেচ্ছামূলক ভাষণ অসম দলে সুন্দৰ প্ৰদৰ্শনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী ক্ৰীড়া সঞ্চালক প্ৰদীপ টিবুং জেনেৰেলি আমি যোৱা বছৰৰ পৰা আমি এটা ছিষ্টেম কৰিছিলোঁ সেইটো হ'ল নেশ্যনেল গেমছত যোৱাৰ আগত আমাৰ এটা প্ৰশিক্ষণ এটা কেম্প এটা মিনিমাম 21 দিনৰ কাৰণে আমি কৰা হৈছে ঠিক তেনেকৈ যোৱা বছৰ আমি কৰিছিলোঁ যোৱা বছৰ ভাবিছোঁ আমি তাৰ কাৰণে আমি কিছু ভাল আমাৰ যি এথলেটছ আছে তেওঁলোকে ভাল প্ৰদৰ্শন কৰিছে তেওঁলোকে ভাল পাৰফৰ্মেঞ্চ দিছে এইবাৰো ঠিক তেনেলেখীয়াকৈ আমাৰ প্ৰশিক্ষণ কেম্প আমাৰ 21 দিনীয়া মানে লাষ্ট যেতিয়ালৈকে কেম্প আমাৰ ইয়াৰ পৰা যে নাযায় তেতিয়ালৈকে আমি 21 হওক বা 25 দিনে হওক বা 26 দিনে হওক কথা নাই আমি কণ্টিনিউ কৰি দিম মানে আমাৰ লাষ্ট যেতিয়া ইভেণ্টটো ইয়াৰ পৰা যাব তেতিয়ালৈকে আমি এটা কেম্পটো ৰাখিম চ' আমি আশা কৰিছোঁ গোটেই আমাৰ ডিপাৰ্টমেণ্টে স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে আশা কৰিছে এই প্ৰশিক্ষণটো কৰাটো তেওঁলোকে কিবা আমাৰ ষ্টেট টীম এটা যে নিজৰ অসমৰ টীম এটা যে যাব গোটেই ল'ৰা ছোৱালীবিলাকে ইয়াত এতিয়ালৈকে আমাৰ 213 জন নে 219 জন আমাৰ আহিছে লিষ্ট তেখেতসকলে গোটেইকেইটা অৱশ্যে নাই কিছুমানে বেলেগ ছাইড প্ৰেক্টিছ কৰিছে তেওঁলোকক আমি সুবিধা কৰি দিছোঁ কিছুমানে দুই এটা ফেন্সিং যেনে আমাৰ নেহেৰু ষ্টেডিয়ামত কৰিছে তাতো আমি সুবিধা কৰি দিছোঁ আমাৰ টেনিছ টীম এতিয়া নেশ্যনেল চেম্পিয়নশ্বিপৰ কাৰণে গৈছে তেওঁলোকেও আহিব 28 তাৰিখে এতিয়া সদ্যহতে আমাৰ যোনটো লিষ্ট আছে লিষ্ট 22টা নে 23টা এতিয়ালৈকে আহি আছে এইবাৰো আমি বিমানত পঠাইছোঁ সেইখিনি আছাম অলিম্পিকৰ থ্ৰুদি কৰা হৈছে আছাম অলিম্পিকে এইটো চোৱা হৈছে তেওঁলোকক অসম চৰকাৰে তেওঁলোকৰ যি সেইখিনি ব্যৱস্থাৰ কাৰণে যিখিনি ধন যিখিনি দিব লাগে মুকলি কৰি দিছে অলৰেডি চ' সেইখিনি তেওঁলোকে আছাম অলিম্পিকে চাব আমি বিশেষকৈ এই কেম্পখিনি আমি চাম ইয়াতে কেম্পৰ বা কিবা ইকুইপমেণ্ট লাগে ইমিডিয়েটলি কিবা লাগে এইখিনি আমি চাইছোঁ তদুপৰি 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া অলিম্পিয়ান বক্সাৰ শিৱ থাপা অৰ্জুন লনবল খেলুৱৈ নয়নমণি শইকীয়া আন্তঃৰাষ্ট্ৰীয় বক্সাৰ অংকুচিতা বড়োৰ দৰে খেলুৱৈসকল উপস্থিত থাকিল শিবিৰৰ উদ্বোধনী অনুষ্ঠানত অসম দলৰ হৈ খেলিবলৈ উৎসাহী তাৰকা বক্সাৰ শিৱ থাপা মই সেইটো ভাবিছোঁ মই সদায় নেশ্যনেল গেমছৰ কাৰণে মই ভাবোঁ যে আৰু এক্সপেক্ট কৰোঁ যে মোৰ বেলেগ টুৰ্ণামেণ্টছ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট বা কেম্প নাথাকক বুলি কিনে চ' ডেট মই পাৰ্টিচিপেট কৰিব পাৰিম অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ বিকজ এনেকুৱা এটা যোনটো নেশ্যনেল গেমছৰ পৰিৱেশ যি ধৰণৰ থাকে যিমান খেলুৱৈসকল মানে একেলগে এটা টীম বনি আমি ৰিপ্ৰেজেণ্ট কৰিব যাওঁ সেইটো মানে মোৰ কাৰণে মই ভাবোঁ যে এইটো মোৰ কাৰণে এটা ভাগ্য হয় যে এটা অসমক নিজৰ ঘৰক মই ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ আৰু লাষ্ট নেশ্যনেল গেমছ গোৱাত যোনটো আছিলে সেইটো মই মিছ কৰিলোঁ মোৰ টুৰ্ণামেণ্টছৰ কাৰণে কেম্পৰ কাৰণে চ' এবাৰ মই অপৰচুনিটি পাইছোঁ এটা আকৌ অসমক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে নেশ্যনেল গেমছৰ কাৰণে চ' মই মেণ্টেলি ৰেডি আছোঁ আৰু মই ট্ৰেইনিং কৰি আছোঁ এটা গুৱাহাটী ছাইডত ট্ৰেইনিং কৰি আছোঁ চ' নেশ্যনেল গেমছৰ কাৰণে এতিয়া প্ৰিপেয়াৰ কৰি আছোঁ উল্লেখ্য যে উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত মূল ইভেণ্টৰ সংখ্যা প্ৰায় 33টা ইয়াৰে 20টাতকৈও অধিক ইভেণ্টত প্ৰতিদ্বন্দ্বিতাৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ খেলুৱৈৰ সংখ্যা প্ৰায় 250 গৰাকী
ক্ৰীড়া অনুৰাগীৰ আশা আগন্তুক উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অভিলেখ সংখ্যক পদক অৰ্জনেৰে তালিকাৰ শীৰ্ষত অৱস্থান কৰক অসম দলে। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।